ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ মই অনুশীলনী R1 অৰ্থাৎ পুনৰালোচনা অনুশীলনী R1 টো তোমালোকক কৰাই দিম আজি। তো 1 নম্বৰ প্ৰশ্নটো চাবা কি কৈছে, তলৰ কোনটো অনুপাত একোটা সমানুপাত হ'ব। তো কোনটো অনুপাত ইয়াৰ পৰা সমানুপাত হ'ব তোমাক ক'ব লাগিব। তো তোমালোকে চাবা চাৰিটা অপচন দিয়া আছে। তো চাৰিটাৰ অপচনৰ ভিতৰত কোনটো অপচন তোমাৰ বা কোনটো প্ৰশ্ন কোনটো ইয়াৰ পৰা অপচনটো একেটা সমানুপাতত আছে বুলি কৈছে। কোটা সমান অনুপাত মানে ইহঁতৰ অনুপাতবিলাক একে সমান আছে বুলি কৈছে। ঠিক আছে, তো তোমালোকে কেনেকৈ চেক কৰিবা চোৱা। তো 1 নম্বৰ প্ৰশ্নটো চোৱা, যেনেকৈ কি আছে 12:21 নহয় জানো। 12:21ক তুমি এনেই ইয়াক লিখাচোন, যদি আমি অনুপাতক ইয়াক ভাঙো তেনেহ'লে এইটো হৈ যাব তোমালোকৰ 12/21। ঠিক আছে, 12/21 আৰু তুমি যদি 32:56ক ভাঙা তেনেহ'লে হ'ব 32 কি হৈ যাব 56। তো ইয়াক তোমালোকে কেঞ্চেল কৰোৱা অলপ, 3 4 গুণ 12 আৰু 3 7 গুণ 21। তাৰপিছত তুমি এনে কৰিবা 4 8 গুণ 4 দি যদি কেঞ্চেল কৰোৱা তো তেনেহ'লে তোমালোকৰ বা 8 দি কৰা, 8 4 গুণ 32 আৰু 8 7 গুণ 56। আমি দেখিব পালোঁ যে 12:21ক যদি আমি ব্ৰেক কৰোঁ তেনেহ'লে আমাৰ আহে 4/7। একেধৰণে 32:56ক কৰিলে আহে 4/7। তাৰমানে দুয়োটাৰ অনুপাত যদি মানে কেঞ্চেল কৰা হয় তেনেহ'লে আমি দেখিব পাইছোঁ যে দুয়োটাৰে অনুপাত একেই আহে। অৰ্থাৎ প্ৰথমটোৰ অনুপাত আহে 4:7 আৰু দ্বিতীয়টোৰ অনুপাত আহে 4:7। তো তেতিয়াহ'লে তোমালোক গম পালা যে 1 নম্বৰ অপচনটো কি হ'ব, কাৰেক্ট হ'ব বুলি। তো এতিয়া চাবা বাকীখিনি তোমালোকে চেক কৰি চাব পাৰা সেনেকৈ। তো 18:30 আৰু 14:21ক যদি কৰা তো 18:30 ইয়াক কৰিলা তো 18/30 হৈ গ'ল। তো তোমালোকে 3 6 গুণ 18, 3 10 গুণ 30, আকৌ 2 দি খেলিলা 2 3 গুণ 10, 2 3 গুণ 6, 2 5 গুণ 10। তো ইয়াৰ অনুপাত পাই গ'লা 3:5। একেধৰণে 14:21ৰ কৰিলা, 14:21ক কৰিলে তোমালোকে 7 2 গুণ 14, 7 3 গুণ 21। ইয়াত দেখিব পাইছা 2 কি আহিছে 3 আহিছে। তাৰমানে অনুপাতখিনি একে অহা নাই। ঠিক আছে, তো তোমালোকে এনেকৈ চেক কৰি চাব পাৰিবা যে কোনটোৰ অনুপাত একে আছে। গতিকে 1 নম্বৰ অপচনটো কাৰেক্ট হ'ব। এইটো অপচনত কি আছে, অনুপাতবিলাক একে আছে। বাকীখিনি ক্ষেত্ৰত তোমালোকে কৰি চাবা যদি একে ওলাই নে নোলায়। ইয়াত 1 নম্বৰ অপচনটোৱে কাৰেক্ট হ'ব। তো তোমালোকে নিজেও কৰি চাবা বাকীখিনি হ'ব নে নহ'ব সমান অনুপাতত। তো আৰু এটা কথা যে তোমালোকে যিকোনো অনুপাত সমানুপাতত আছে বুলি তোমালোকে কেতিয়া গম পাবা, আৰু এটা তোমালোকে কেঞ্চেল নকৰাকৈ গম পাবা যে কেনেকৈ সমান অনুপাতত আছে বুলি। তো তেতিয়াহ'লে তোমালোকে কি কৰিবা শুনা, যেনেকৈ ইয়াত চাবা আমাৰ ফৰ্মুলা আছে যে ABCD সমান অনুপাতত থাকিলে প্ৰান্ত দুটাৰ পূৰণফল আৰু মাধ্য দুটাৰ পূৰণফল একে ওলায়। তো তোমালোকে কিতাপত চাব পাৰা 1 নম্বৰ পেজত লিখা আছে যে প্ৰান্ত দুটাৰ পূৰণফল আৰু মাধ্য দুটাৰ পূৰণফল একে ওলাব। তো ইয়াত তোমালোকে প্ৰান্ত দুটা অৰ্থাৎ ধৰি লোৱা এইটো A হয়, এইটো B হয়, এইটো C হয় আৰু এইটো D হয়। ঠিক আছে, তো প্ৰান্ত দুটাই যদি পূৰণ কৰিবা 12 আৰু 56 যদি পূৰণ কৰা তো চোৱা 56 আৰু 12 পূৰণ কৰিলে 2 6 12, 2 1 11, এইটো হৈ যাব 5 2 6 1 7, এইটো হৈ গ'ল তোমালোকৰ 6 7 2। ঠিক আছে, আমি প্ৰান্ত দুটা পূৰণ কৰিলোঁ তো 6 7 2 পালোঁ। এতিয়া মাধ্য দুটা পূৰণ কৰিম আমি 21 আৰু 32। তো তোমালোকে কিমান পাই যাবা চোৱা। তো প্ৰান্ত দুটা পূৰণ কৰিলোঁ আমি 12 আৰু 56, একদম ছাইডৰখিনি তাৰ প্ৰান্ত বুলি কওঁ নহয় জানো। আৰু 12 আৰু 56 পূৰণ কৰিলে 6 7 2 পালোঁ, আৰু মাধ্য দুটা পূৰণ কৰোঁতেও 6 7 2 পালোঁ। তো তোমালোকে এই ধৰণে চেক কৰি চাব পাৰিবা যে কোনটো অপচন ইয়াৰ পৰা কাৰেক্ট হ'ব। প্ৰান্ত দুটা পূৰণফল আৰু মাধ্য দুটা পূৰণফল যদি একে নোলায় তেনেহ'লে সেইবিলাক সমান অনুপাতত নাই। ঠিক আছে, তো এই ধৰণে তোমালোকে 1 নম্বৰটো কৰিব লাগিব। এতিয়া তোমালোকে 2 নম্বৰ প্ৰশ্নটো চাবা। ছাত্ৰ ছাত্ৰীসকলে তোমালোকে 2 নম্বৰ প্ৰশ্নটো চাবা। 2 নম্বৰ প্ৰশ্নত আমাৰ কি কৈছে যে তলৰ কোনবোৰ সংখ্যা ক্ৰমে সমানুপাতত থাকিব। তো অলৰেডি 1 নম্বৰ প্ৰশ্ন বুজালোঁ, যেতিয়া চেম একেধৰণে 2 নম্বৰ প্ৰশ্ন কৰিব লাগিব। সমানুপাতত থাকিব বুলি সুধিছে, তো মই তোমালোকৰ ফৰ্মুলা লিখি দিছোঁ ইয়াত, কিতাপতো চাব পাৰা আৰু কৈছিলোঁ ইয়াৰ আগৰ প্ৰশ্নত। ABCD যদি সমানুপাতত থাকে তো প্ৰান্ত দুটাৰ পূৰণফল মাধ্য দুটাৰ পূৰণফলৰ সৈতে কি ওলায়, সমান ওলায় নহয় জানো। তো আমি ইয়াত চেক কৰিম চোৱা, ডাইৰেক্ট প্ৰশ্নটো চেক কৰিলে তোমালোকে এই দুটা হ'ল প্ৰান্ত
প্ৰান্তত থকা সংখ্যাবিলাক নহয় জানো আৰু ইয়াক পূৰণ কৰিলে কি হ'ব 2 × 8 = 16 আৰু মাধ্য দুটা পূৰণ কৰিলে 6 × 6 = 36 কি 16 আৰু 36 সমান হয় তো 16 আৰু 36 তো সমান নহয় গতিকে এইটো সমানুপাতত নাই তাৰমানে এইটো সমানুপাতত নাই তো একে ধৰণে প্ৰান্ত দুটা 10 আৰু 60 পূৰণ কৰা কিমান হৈ যাব 600 নহয় জানো আৰু 20 আৰু 30 পূৰণ কৰিলো মাধ্য দুটা পূৰণ কৰিলেও কি ওলাই 600 ওলাই গতিকে তোমালোকৰ এইটো হৈ যাব সমানুপাতত আছে কাৰণ ইহঁতৰ প্ৰান্ত দুটাৰ পূৰণফল আৰু মাধ্য দুটাৰ পূৰণফল কি ওলাইছে সমান ওলাইছে গতিকে তোমালোকে ক'ব পাৰা এইটো সমানুপাতত আছে বুলি ঠিক একে ধৰণে যদি চেক কৰা p আৰু q স্কয়াৰ পূৰণ কৰা প্ৰান্ত দুটা তো pq স্কয়াৰ হ'ব আৰু এইটো দেখি পাইছা pq আৰু p স্কয়াৰ q যদি পূৰণ কৰা p দুটা আৰু এটা তিনটা হৈ যাব pq আৰু তোমালোকৰ q স্কয়াৰ হৈ যাব গতিকে তোমালোকৰ প্ৰান্ত দুটাৰ পূৰণফল যি হ'ব মাধ্য দুটাৰ পূৰণফল সেইটো নহ'ব গতিকে এইটো সমানুপাতত নাই একে ধৰণে তোমালোকে কি কৰিবা প্ৰান্ত দুটা পূৰণ কৰিবা প্ৰান্ত দুটা পূৰণ কৰিলে হৈ যাব 180 আৰু মাধ্য দুটা পূৰণ কৰিলে হৈ যাব তোমালোকৰ 80 নহয় জানো তো 180 আৰু 80 ইকুৱেল হয় তো নহয় গতিকে আমাৰ কোনটো অপচন কাৰেক্ট হ'ব বি নম্বৰ অপচনটো কাৰেক্ট হ'ব তো তোমালোকে ইয়াত কৰি চাবও পাৰা যে 10 তো 10 প্ৰান্ত দুটা দেখিছা 10 আৰু কি আছে 60 তো 10 পূৰণ 60 সমান মাধ্য দুটাৰ পূৰণফল কি হৈ যাব 20 × 30 তো এইটো হৈ গ'ল তোমালোকৰ 600 এইটো হৈ গ'ল 600 তাৰ মানে ইয়াৰ পৰা কি বুজিলা যে বি নম্বৰ অপচনটো কি আছে সমান অনুপাতত আছে ঠিক আছে তো এইটো আছিল তোমালোকৰ 2 নম্বৰ প্ৰশ্ন এতিয়া আমি 3 নম্বৰ প্ৰশ্ন যাওঁ তো এটা তোমালোকে 3 নম্বৰ প্ৰশ্নটো চাবা 3 নম্বৰ প্ৰশ্নত আমাৰ কি কৈছে বৃত্তৰ কালি তো বৃত্তৰ কালি ফৰ্মুলা জানো আমি যে বৃত্তৰ কালি হয় পাই r স্কয়াৰ নহয় জানো তো বৃত্তৰ যদি কালি উলিয়াবলগীয়া হয় এই বৃত্তৰ কালি উলিয়াবলগীয়া হ'লে আমি তাৰ কাৰণে ফৰ্মুলা হৈ গ'ল a = পাই r স্কয়াৰ এই সূত্ৰৰ সহায়ত আমি কি কৰিব পাৰো বৃত্তৰ কালি উলিয়াব পাৰো ঠিক আছে বা পৰিসীমাৰ কাৰণে তোমালোকে জানাই 2 পাই r বৃত্তৰ পৰিসীমা হয় আৰু কালি পৰিসীমা প্ৰত্যেকবোৰ আমি আয়ত বৃত্ত বৰ্গ যিকোনো ক্ষেত্ৰত আমি জানিব লাগে ঠিক আছে তো এতিয়া চোৱা বৃত্তৰ কালি দিয়া আছে আমাৰ প্ৰশ্নত a = পাই r স্কয়াৰ যদি a বাঢ়ে তেন্তে r কি হ'ব তো এতিয়া চাবা যদি a বাঢ়ে তেন্তে r কি হ'ব এৰিয়া বাঢ়ে মানে কালি বাঢ়ে কালি কেতিয়া বাঢ়িব তুমি এটা চোৱা যদি কালি আমি ইয়াত যদি a বাঢ়ে মই ইয়াৰ এৰিয়াটো বঢ়াই দিম চাবা ইয়াত এৰিয়া বঢ়াই দিলো মানে অলপ ডাঙৰ কৰি দিলো ইয়াৰ এৰিয়াটো কালিটো অলপ ডাঙৰ কৰি দিলো তেতিয়াহ'লে r মানে কি বৃত্তৰ কেন্দ্ৰৰ পৰা যোৱা বৃত্তৰ এটা বিন্দু সংযোগী ৰেখাডালক আমি কি বুলি কওঁ ব্যাসাৰ্ধ বুলি কওঁ বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ এটা বিন্দু সংযোগী ৰেখাডালক আমি কি বুলি কওঁ ব্যাসাৰ্ধ বুলি কওঁ বা আমি জানো ব্যাসাৰ্ধ বুলি কওঁ নহয় জানো তো কি কৈছে যদি a বাঢ়ে তেন্তে r কি হ'ব যদি a বাঢ়ে চোৱা অথনি ইমান সৰু আছিলে বা ইমান সৰু অথনি মই ইমান সৰু আঁকিছিলো তেতিয়া কি আছিলে r কি আছিলে ইমান আছিলে ব্যাসাৰ্ধ ইমান আছিলে এতিয়া মই অলপ কালিটো বঢ়াই দিলো বঢ়াই দিয়াৰ লগে লগে ইয়াত আৰু কি হৈ গ'ল বাঢ়ি গ'ল তাৰমানে তোমালোকে কি বুজিলা যদি a বাঢ়ে তেন্তে আৰু কি হ'ব বাঢ়িব যদি r কমে যদি r টো কমাই দিওঁ লোৱা মই r টো কমাই দিলো ব্যাসাৰ্ধটো ইয়াৰ মই কমাই দিলো ঠিক আছে ব্যাসাৰ্ধটো কমাই দিলো ইয়াত তো ব্যাসাৰ্ধটো কমাই দিলে কি হ'ব r টো কমি গ'ল যদি তোমালোকে আৰু কমাই দিয়া ব্যাসাৰ্ধটো আৰু কমাই দিলা চোৱা তেতিয়াহ'লে কালিটো কি গ'ল আৰু কমি গ'ল তাৰমানে কি বুজিলা যদি r কমে তেন্তে এও কি হ'ব কমিব ঠিক আছে তো এইটো হয় তোমালোকৰ আনসাৰটো 1 নম্বৰ এটা 2 নম্বৰটো চাবা ছাত্ৰ-ছাত্ৰীসকল এটা তোমালোকে 3 নম্বৰ প্ৰশ্নটো চাবা 3 নম্বৰ প্ৰশ্ন আছে খালী ঠাই এখন গাড়ীৰ ভ্ৰমণৰ সময় t আৰু দূৰত্ব দিয়া আছে d সম্বন্ধটো তলৰ তালিকাত দিয়া আছে তো t ধৰি লোৱা তোমালোকৰ
এক এক ঘণ্টাত ধৰি লোৱা 1 ঘণ্টা নহ'ব, ছাপ'জ ধৰি লোৱা 1 ছেকেণ্ডত, জাষ্ট মই এনেই এক্সাম্পল কৈছোঁ, 1 ছেকেণ্ডত ছাপ'জ ধৰি লোৱা 4 মিটাৰ যায় গাড়ীটো, ধৰি লোৱা সময়টো ছেকেণ্ডত দিয়া আছে আৰু দূৰত্বটো মিটাৰত দিয়া আছে। ছাপ'জ ধৰি লোৱা যে গাড়ীটো 1 ঘণ্টাত 1 ছেকেণ্ডত 4 মিটাৰ যায়, 2 ছেকেণ্ডত 8 মিটাৰ যায়, 3 ছেকেণ্ডত 12 মিটাৰ যায়। তো এনেকৈ দিয়া আছে এটা তালিকা, ঠিক আছে, তালিকাটো। তো তালিকাত তোমালোকে মানে সাদৃশ্য কি আছে বা মানে একে কি আছে সেইটো তোমালোকে চাবলৈ চেষ্টা কৰিবা। তো তালিকাত মই তোমালোকে দেখাই দিছোঁ, চোৱা। 1 আছে, 1 ছেকেণ্ডত যদি 4 মিটাৰ গৈছে, 2 ছেকেণ্ডত 8 গৈছে, 3 ছেকেণ্ডত কিমান গৈছে, 12 গৈছে। তো ইয়াৰ পৰা তোমালোকে অনুমান এইটো লগাব পাৰিবা যে চোৱা, 1ৰ লগত যদি 4 পূৰণ কৰা যায়, তো 1 4 গুণ 4, 2 4 গুণ 8, 3 4 গুণ 12, 4 4 গুণ 16, 5 4 গুণ 20। একেধৰণে ইয়াৰ লগত 4 পূৰণ কৰা, কিন্তু এইপিনে চবৰ লগত 4 পূৰণ হৈছে নহয় জানো। 6 4 গুণ 24, তাৰপিছত 6 পিছত কি হ'ব, 7 হ'ব নাই, আৰু 7 4 গুণ 28, 7ৰ পিছত কি হ'ব, 8, 8 4 গুণ 32, 8ৰ পিছত কি হ'ব, 9, আৰু 9 4 গুণ 36। এই ধৰণে মিলি আছে। তো তোমালোকে ইয়াত এটা বস্তু দেখিব পাইছা, যেনেকৈ ছেকেণ্ড সময়টো বাঢ়ি বাঢ়ি গৈছে, যেনেকৈ 1 ছেকেণ্ডত 4 মিটাৰ গ'ল, তো 2 ছেকেণ্ডত কিমান গ'ল, 8 মিটাৰ গ'ল। তাৰমানে সময় বঢ়াৰ লগে লগে তাৰ অতিক্ৰম কৰা দূৰত্ব বাঢ়ি বাঢ়ি গৈ আছে। তো এনেধৰণৰ অনুপাতক আমি কওঁ প্ৰত্যক্ষ সমানুপাত বুলি কওঁ আমি, ঠিক আছে। তো এতিয়া চাবা, প্ৰত্যক্ষ আৰু পৰোক্ষ দুইটা থাকে তোমালোকৰ। তো প্ৰত্যক্ষ পৰোক্ষ বা ব্যস্ত ক'ব পাৰা। প্ৰত্যক্ষত কি হয়, যদি এটা বস্তু বাঢ়োতে আনটো বস্তু বাঢ়ে, তেনেহ'লে এইটো তোমালোকক বস্তুটো প্ৰত্যক্ষভাৱে বিচৰণ কৰিছে। যদি এটা বস্তু বাঢ়ি পেলাই আনটো বস্তু যদি তোমাক কমিছে, তেনেহ'লে তোমালোকে ব্যস্ত অনুপাতিক বুলি ক'ব পাৰিবা, ঠিক আছে। তো ইয়াৰ ক্ষেত্ৰত দেখিব পোৱা গৈছে, যেনেকৈ সময় বাঢ়ি বাঢ়ি গৈ আছে, ঠিক একেধৰণে অতিক্ৰম কৰা দূৰত্ব বাঢ়ি বাঢ়ি গৈ আছে। তো এনেকুৱা ধৰণৰ অনুপাতক, এনেকুৱা ধৰণৰ সেইটোক আমি ক'ব পাৰোঁ যে তালিকাক প্ৰত্যক্ষভাৱে বিচৰণ কৰিছে তালিকাটো, ঠিক আছে। যদি এটা বস্তু বাঢ়োতে আনটো বস্তু বাঢ়ে। ছাপ'জ মই এটা এক্সাম্পল দিছোঁ, ধৰি লোৱা তোমাৰ খেতিডৰা এটাত ছাপ'জ ধৰি লোৱা এবিঘা মাটিত ছাপ'জ 2জন মানুহক লগোৱা হ'ল। 2জন মানুহে কৈছে, 2জন মানুহ যদি তাক কোৰ মাৰিবলৈ সেই খেতিডৰাত মাটিত কোৰ মাৰিবলৈ ক'লে যে 2 দিন লাগিব 2জন মানুহে। তো যেনেকৈ আমি তাত যদি আমি মানুহৰ পৰিমাণ বঢ়াই দিওঁ, মানুহৰ পৰিমাণ বঢ়াই দিয়াৰ লগে লগে, মানে মানুহৰ সংখ্যা যদি আমি বঢ়াই দিয়াৰ লগে লগে কি হ'ব, দিনটো কমি যাব। তো এটা বস্তু বঢ়াওঁতে যেনেকৈ মানুহ বঢ়াৰ লগে লগে দিনটো কমি গ'ল, তো এনেকুৱা ধৰণৰ বস্তুক আমি কওঁ ব্যস্ত অনুপাতিক বুলি কওঁ, ঠিক আছে। আৰু সমানুপাতিক বুলি ক'লে, যদি এটা বস্তু বঢ়োৱা তেনেহ'লে আনটো বস্তু কি হৈ যায়, বাঢ়ি যায়। তো এনেকুৱা ধৰণৰ আমি কওঁ সমানুপাতিক বুলি, ঠিক আছে। তো ইয়াত চাবা, প্ৰত্যক্ষভাৱে বস্তুটোৱে বিচৰণ কৰিছে। তো প্ৰত্যক্ষভাৱে যদি বস্তুটোৱে বিচৰণ কৰে, তেনেহ'লে তোমালোকে কি কৰিবা, চোৱা। তো প্ৰত্যক্ষভাৱে বিচৰণ কৰা তালিকাত এটা তোমালোকে চিমিলাৰিটি দেখিব পাবা, যে ইহঁতৰ অনুপাতবিলাক চাবা। এইটো যেনেকৈ টি প্ৰথমে 1 ছেকেণ্ডত কিমান গৈছিলে, 4, তো 1/4, আকৌ কিমান হ'ল 2/8, আকৌ চাবা 3/12, এনেকৈ গ'ল হয় নাই। তো তোমালোকে যদি চবৰে যদি ইয়াক তোমালোকে অনুপাত বা ইয়াক কেঞ্চেল কৰিলে কি হ'ব, 1/4, ইয়াকো কেঞ্চেল কৰিলে কি হ'ব, 1/4, এনেকৈ চবৰ কেঞ্চেল কৰিলে কি হ'ব, অনুপাতবিলাক সমান ওলাব। তো এনেকুৱা ধৰণৰ অনুপাতক আমি কওঁ প্ৰত্যক্ষ অনুপাত বা তালিকাখন কি কৈছে, প্ৰত্যক্ষভাৱে বিচৰণ কৰিছে। তো t=6 হ'লে d সমান কিমান হ'ব। তো চোৱা, t=6 হ'লে d ৰ মান কিমান হ'ব। তো t=6 হ'লে d ৰ মান আমি দেখিব পালোঁ 24 হ'ব। আৰু তালিকাখন কেনেকৈ প্ৰুভ কৰা হ'ল মই বুজালোঁ তোমালোকক।
যদি ডিৰ মান 28 হয় তো ডিৰ মান আমি পালোঁ কিমান 7 আৰু ডিৰ মান 36 হ'লে ডিৰ মান হ'ব 9 অলৰেডি তালিকাখন কেনেকৈ পূৰ কৰা হ'ল মই বুজালোঁ তোমালোকক তো তাৰ পিছৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো চাবা এটা তোমালোকে 4 নম্বৰ প্ৰশ্ন চাবা 4 নম্বৰ প্ৰশ্ন কৈছে যদি p সমানুপাতিক হয় q তাৰ মানে p যদি বাঢ়ে তেনেহলে q কি হ'ব বাঢ়িব সমানুপাতিক তো p ৰ মান যদি 6 হয় হলে q ৰ মান কি হ'ব 30 p ৰ মান 6 হলে q ৰ মান যদি 30 হয় যদি p ৰ মান 2 হয় তেন্তে q ৰ মান কিমান হ'ব তো একদম সিম্পল আছে চোৱা যদি p ৰ মান 6 হয় তেন্তে q ৰ মান কিমান হ'ব 30 হ'ব p ৰ মান 6 হলে q ৰ মান যদি 30 হয় আকৌ যদি p ৰ মান যদি 2 হয় q ৰ মান কিমান হ'ব সিম্পলি চোৱা 6 ৰ লগত কিমান পূৰণ কৰিলে 30 হ'ব 6 5 গুণ 30 একে ধৰণে 2 ৰ লগত কি পূৰণ কৰা 5 2 5 গুণ কিমান হৈ যাব 10 হৈ যাব তো তোমালোকৰ অপচন কোনটো কাৰেক্ট হৈ যাব 2 নম্বৰটো সি নম্বৰটো তো 10 হৈ যাব নহয় জানো বা তোমালোকে কোনোবা উলাই ল'ব পাৰা p = 6 হলে q ৰ মান যদি 30 হয় p = 1 হলে q ৰ মান কিমান হ'ব 5 হ'ব p = 2 হলে q ৰ মান 10 হ'ব বা সিম্পলি চালা যে p ৰ মান 6 হয় তো q ৰ মান কিমান 30 আর p র মান 2 হলে q র মান কিমান তো 6 5 গুণ 30 তো 2 5 গুণ তো কিন্তু প্ৰত্যেকভাৱে বিচৰণ কৰিছে আৰু মই দেখালেও আপুনি প্ৰত্যেকভাৱে বিচৰণ হলে কেনেকৈ কৰিব লাগিব তো এইটো হ'ব তোমালোকৰ 10 তলৰ তালিকাখনৰ খাই পূৰ কৰা তো খাই পূৰ কৰিব লাগে তো তোমালোকে এতিয়া চাবা বস্তুটো তালিকাখন কেনেকৈ পূৰ কৰা হৈছে তো ইয়াত চাবা তো তোমালোকে যদি প্ৰত্যেকভাৱে তালিকাখন বনোৱা 1/32 আৰু 2/16 যদি কৰা তো ইয়াত দেখিব পাবা 2 গুণ 2 2 8 গুণ 16 ইয়াত কিন্তু মিলা নাই অনুপাতবিলাক মিলা নাই তাৰ মানে এইটো বস্তু প্ৰত্যেকভাৱে বিচৰণ কৰা নাই তালিকাখনে তো আমি কি কৰিম তেতিয়াহলে পৰীক্ষাভাৱে বিচৰণ কৰা তালিকাটো কেনেকুৱা হয় তো এটা চাবা মই বুজাইছো পৰীক্ষাভাৱে বিচৰণ কৰিলে কেনেকৈ তালিকাটো বনিব যোনটো 1/32 কৰিছিল ন পৰীক্ষাভাৱে বিচৰণ কৰিলে 1/32 নহব 1 * 32 হ'ব ঠিক আছে আৰু এইটো হৈ যাব 2 * কিমান হৈ যাব 16 তাৰ মানে x পূৰণ y হৈ যাব ঠিক আছে আৰু প্ৰত্যক্ষভাৱে কৰিলে x / y প্ৰত্যক্ষভাৱে যেনে চোৱা 1/32 লিখিছিলো প্ৰত্যক্ষভাৱে বিচৰণ কৰিছিলে বুলি লিখিছিলো কিয়নো ইয়াত দেখিব পাইছো অনুপাতখিনি একে ওলোৱা নাই গতিকে তালিকাখন প্ৰত্যক্ষভাৱে বিচৰণ কৰা নাই সেই হেতুকে আমি কি কৰিম তো তালিকা প্ৰত্যক্ষভাৱে বিচৰণ কৰা নাই মানে পৰীক্ষাভাৱে কৰিছে তেনেহলে আমি চেক কৰিব লাগিব 1/32 ঠাইত 1 * 32 হৈ যাব পৰীক্ষাভাৱে কৰিলে আৰু 2 * 16 তো 1 * 32 is 32 আৰু 2 * 16 is 32 2 হল 32 তাৰ মানে গম পাই গলা পৰীক্ষাভাৱে বিচৰণ কৰিছে তো তোমালোকে এনেকৈ কৰি যোৱা 2 হল 32 1 32 গুণ 32 4 8 গুণ 32 তো 32 হৈছে তো 8 কিমান গুণ 32 সবৰে 32 সবৰে একে ওলাব নহয় জানো তো 8 4 গুণ 32 তো অপচন কোনটো হৈ যাব সিটো কারেক্ট হৈ যাব ঠিক আছে তো 8 4 গুণ 32 তো 4 8 গুণ 32 2 হল 32 1 32 গুণ 32 তো দেখিব পালা তালিকাখনে পৰীক্ষাভাৱে বিচৰণ কৰিছে গতিকে এইটো হল তোমাৰ আনসার আৰু এইটো আছে তোমালোকৰ অনুশীলনী R1 ঠিক আছে ছাত্ৰীসকল এটা তোমালোকে অনুশীলনী R2 চাবা অনুশীলনী R2 কি কৈছে যে তলৰ সংখ্যা কেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব তো বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব বুলি কৈছে হা মই এটা তোমালোকক সৰু এক্সাম্পলৰ সহায়ত বুজাম অংকটো যাতে তোমালোকে বুজাত একেবাৰে ইজি হৈ পৰে যেনেকৈ সাপোজ ধৰি লোৱা যে মই 12ৰ ক'লো যে বৰ্গৰ এককৰ স্থানত কি হ'ব কোৱা তো তোমালোকে কি কৰিবা 12ক প্ৰথমে বৰ্গ কৰিবা 12ক বৰ্গ কৰা মানে স্কয়াৰ কৰা 12ক দুবাৰ পূৰণ কৰা নহয় জানো তো 12 পূৰণ 12 তোমালোকে জানা 144 হয় তো তাৰ মাত্ৰ আমাক সংখ্যাটো নালাগে বৰ্গৰ সংখ্যাটো নালাগে আমাৰ এককৰ স্থানত থকা সংখ্যাটো আমাক দৰকাৰ হ'ব তো এককৰ স্থানত সংখ্যা কি আছে ইয়াত 4 আছে তো এককৰ স্থানত সংখ্যা যদি 4 আছে তেনেহলে তোমালোকৰ মাত্ৰ সুধিছে যে একক স্থানত কি হ'ব গতিকে তোমালোকে কৈ দিবা 4 গোটেই সংখ্যাটো দৰকাৰ নাই একক স্থানত থকা সংখ্যাটো ক'লেই হ'ল যে 4 প্ৰশ্নটো এইটো সুধিছে যে একক স্থানত কি হ'ব ঠিক আছে তো 272
বৰ্গৰ এককৰ সংখ্যাটোৰ বৰ্গৰ 272 সংখ্যাৰ বৰ্গৰ সংখ্যাৰ এককৰ স্থানত কি হ'ব? তো তোমালোকে কি কৰিবা? চোৱা 12 তোমালোকে 4টো যে ক'লা, তো 12 পূৰণ 12 কৰা হ'লে 2 2 কি লিখিলাহেঁতেন? 4 লিখিলাহেঁতেন। এফালে কৰিলাহেঁতেন আৰু যি কৰিব লাগে কটা চিন দিলাহেঁতেন আৰু ইয়াৰ তলত পুনৰ কি বহালাহেঁতেন? 4 বহালাহেঁতেন, নহয় জানো? তাৰমানে তোমাক ইমান পূৰণ কৰি কিনি উত্তৰ উলিওৱাৰ দৰকাৰ নাই যে এককৰ সংখ্যা কি ওলাইছে তাৰপিছত লিখাৰ দৰকাৰ নাই। তোমালোকে এইটো চাবা যে এই 12 আৰু 12ৰ শেষৰ সংখ্যাবিলাক কি আছে? 2 আৰু 2 আছে, নহয় জানো? 2 2 গুণ 4 এইটো এবাৰ পূৰণ কৰাৰ পিছত আমি ইয়াত লিখাৰ পাছত ইয়াৰ তলত কটা চিনে বহিব, তাৰ তলত সেই সংখ্যাটোৱে বহিব। মানে এই প্ৰথম সংখ্যাটো যি পূৰণ হ'ব সেইটোৱে গৈ কিনি এককৰ স্থানত বহে। বুজি পালা? তো এই বস্তুটো তোমালোকে লিখিব লাগিব আৰু ইমান কৰাৰ দৰকাৰ নাই। তো দুইটা সংখ্যাৰে তোমালোকে এককৰ অংককেইটা পূৰণ কৰিবা, যি উত্তৰ পাবা সেইটোৱে হ'ব তোমালোকৰ এককৰ স্থানত থকা সংখ্যাটো। তো একেধৰণে 2 2 গুণ 4 তো 4 হ'ল। দেখি পাইছা? বুজি পালা? 4 এইটো ইজি হয়, তোমালোকে নিজেও চাগে বুজিব পাৰিছাই। তো যেনেকৈ 272 তো 272 আৰু 272 পূৰণ কৰা, তো 2 2 গুণ কি হ'ব? 4। তো ইয়াতো তোমাৰ 4 বহিব, বা 3 গুণ কৰিলে কি হ'ব? 4 বহিব, হয় নাই? তো তোমালোকে গম পালা যে 272 সংখ্যাৰ বৰ্গৰ সংখ্যাৰ এককৰ স্থানত কিমান হ'ব? 4 হ'ব। ঠিক আছে? তো তোমালোকে লিখি ল'বা, 1 নম্বৰৰ আনসাৰটো লিখিবা 272 স্কোয়ার লিখি দিলা, এককৰ স্থানত লিখি দিবা কি হ'ব? 4 হ'ব। এনেকৈ লিখি দিবা। ঠিক আছে? একেধৰণে 2 নম্বৰৰ বাবে লিখিবা যে 79 স্কোয়াৰৰ এককৰ স্থানত কি হ'ব? চোৱা 79 আৰু 79 9 গুণ 81, 81 কত তোমালোকে 1হে বহুৱা, নহয় জানো? তো এইফালে আকৌ পোন গুণ সেইডালত যোগ কৰি দিয়া, নহয় জানো? তো তোমালোকৰ এককৰ স্থানত কি আহিলে? 1 আহিলে, গতিকে লিখিবা 1 হ'ব। আৰু শূন্যক যদি তোমালোকে স্কোয়াৰ কৰা, শূন্য পূৰণ শূন্য কি হ'ব? শূন্যই হ'ব, নহয় জানো? গতিকে ইয়াৰ কি হ'ব? 0 হ'ব। আৰু 2637 ইনটু 2637 ইয়ানকি 77 যদি পূৰণ কৰা 7 7 গুণ 49, 49 তোমালোকে 9 বহুৱা, গতিকে 2637 স্কোয়াৰৰ এককৰ স্থানত কি হ'ব? 9 হ'ব। 7 7 গুণ 49 9 হ'ব, গতিকে 9 হ'ব বুলি লিখি দিবা। ঠিক আছে? তো এই ধৰণে তোমালোকে অনুশীলনী R2ৰ 1 নম্বৰ প্ৰশ্ন কৰিব লাগিব। 2 নম্বৰ চোৱা, তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? তো পূৰ্ণবৰ্গ নোহোৱাৰ আমাক কাৰণ দিব লাগিব, এইবিলাক সংখ্যা কিয় পূৰ্ণবৰ্গ নহয়। তো চোৱা পূৰ্ণবৰ্গ কিয় নহয়, তো তোমালোকে এটা কাম কৰিবা, তাৰ কাৰণে 1ৰ পৰা লৈ পেলাই তোমালোকে একদম 9 লৈকে কি কৰি দিবা? স্কয়াৰ উলাই দিবা। প্ৰত্যেকটো সংখ্যাৰ স্কয়াৰ উলিয়াই দিবা। তো 1ৰ স্কয়াৰ কি হ'ব? 1 হ'ব, 2 স্কয়াৰ 4 হ'ব, 3 স্কয়াৰ 9 হ'ব, 4 স্কয়াৰ 16 হ'ব, 5 স্কয়াৰ 25 হ'ব, 6 স্কয়াৰ 36 হ'ব, 7 স্কয়াৰ 49 হ'ব, 8 স্কয়াৰ 64 হ'ব, আৰু 9 স্কয়াৰ কি হৈ যাব? 81 হ'ব। তো তোমালোকৰ প্ৰত্যেকৰ ক্ষেত্ৰত দেখিব পাইছা, এতিয়া 1ৰ পৰা 9 লৈকে বৰ্গ উলিয়ালে হৈ গ'ল, বাকী সংখ্যা ক্ষেত্ৰত উলিওৱাৰ কোনো দৰকাৰ নাই, কিয়নো প্ৰত্যেক সংখ্যাত 1ৰ পৰা 9 লৈকে ৰিপিট বা 0 হ'ব পাৰে, 0 স্কয়াৰ 0 বা হ'ব 0 লিখি দিলে হ'ল, প্ৰথমে লিখি দিয়া 0 স্কয়াৰ 0 হ'ব। তো তোমালোকে ইয়াৰ বাহিৰে সংখ্যাত আৰু একো অংক নাথাকি এইকেইটা অংক থাকিব। তো এটা চোৱা, তো 1057 পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণটো কি হয়, এটা আমি দিব লাগিব। তো এটা চাবা, পূৰ্ণবৰ্গ হ'বলৈ হ'লে শূন্য স্কয়াৰ কৰিলো শূন্য আহিলে, 1 স্কয়াৰ কৰিলো 1 আহিলে, 2 স্কয়াৰ কৰিলো 4 আহিলে, 3 স্কয়াৰ কৰিলো 9 আহিলে, 4 স্কয়াৰ কৰিলো এককৰ ঘৰত কি আহিলে? 6 আহিলে, 5ৰ স্কয়াৰ কৰিলো তো 5 আহিলে, 6ৰ স্কয়াৰ কৰিলে এককৰ ঘৰত 6 আহিলে, 7ৰ 9 আহিলে, 8ৰ 4 আহিলে, 9ৰ 1 আহিলে। তোমালোকে মাত্ৰ এককৰ ঘৰৰ সংখ্যাটো চোৱা। ঠিক আছে? তো আমি দেখি পাইছো যে 0ৰ পৰা লৈকে 9 লৈকে সংখ্যাকেইটা বৰ্গ কৰোঁতে এককৰ ঘৰত কি কি সংখ্যা আহে? 0 আহে, 1 আহে, 2 আহে নেকি? 2 নাহে, 3 নাহে, 4 আৰু
তোমালোকৰ 5 আহে 5 আহে 6 আহে 9 আহে সৰি 7 9 8 9 9 আহে তো তোমালোকে এই কেইটা যদি সংখ্যা থাকে তেনেহলে কবা যে সংখ্যাটো য'ত মানে যি সংখ্যা দিয়া থাকিব সেই সংখ্যাৰ এককৰ ঘৰত যদি এইবিলাক সংখ্যা থাকে তেনেহলে পূৰ্ণবৰ্গ হ'ব যদি নাথাকে তেনেহলে পূৰ্ণবৰ্গ নহয় তো তোমালোকে ইয়াৰ আনসাৰটো কেনেকৈ লিখিবা তো চোৱা সৰি তো তোমালোকে লিখি ল'বা 0 1 4 5 তোমালোকৰ আৰু কি আছিলে 6 আৰু 7 9 পাঁচ চেক কৰি চাওঁ 0 আহে 1 আহে 2 নাই 3 নাই আৰু 4 আহে আৰু 5 আহে 6 আহে 7 8 9 9 আহে তো এইবিলাক সংখ্যা আহে তো আমি এইকেইটা মোহাৰি দিছোঁ তো এই নম্বৰখিনি কোনো মনত থোৱাৰ কোনো দৰকাৰ নাই ক'বলৈ গ'লে তোমালোকে পৰীক্ষাটো কৰিব পাৰিবা ডাইৰেক্ট তাতে ওলাই কিনে চাব পাৰিবা যে কোনবিলাক সংখ্যা থাকিলে পূৰ্ণবৰ্গ হ'ব কোনবিলাক নহয় নিজে ওলাই ল'লে চাইডত গম পাই যাবা ঠিক আছে কোনো মনত থোৱাৰ দৰকাৰ নাই যে এইকেইটা সংখ্যা থাকিলে পূৰ্ণবৰ্গ হ'ব নিজেই তোমালোকে পৰীক্ষাত চাইডত ওলাই কিনে চাব পাৰিবা ঠিক আছে তো মনত থোৱাৰ কোনো দৰকাৰ নাই তো এটা চোৱা তো 1057 এটা কোৱা যে কিয় পূৰ্ণ এটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি কৈ দিছে ন পূৰ্ণবৰ্গ নহয় খালি কাৰণটো তোমাক লিখিব লাগিব যে কিয় নহয় পূৰ্ণবৰ্গ নহয় বুলি তো প্ৰশ্নই কৈ দিছে তোমাক তো পূৰ্ণবৰ্গ হ'বলৈ হ'লে কি কি লাগিব বুলি ক'লো মই 0 1 4 5 6 9 আৰু ইয়াত আছে কি 7 আছে আৰু এই 7 ইয়াত আছে নাই তাৰমানে এই 7 যদি ইয়াত নাই তেনেহ'লে ই পূৰ্ণবৰ্গ নহয় তো তোমালোকে লিখিবা এনেধৰণে আনসাৰটো পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত 0 1 4 5 6 9 আৰু 9 থাকে ইয়াত এককৰ ঘৰত বা এককৰ স্থানত 7 থকা বাবে ই পূৰ্ণবৰ্গ নহয় তো এনেকৈ লিখি দিবা তোমালোকে যে পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত আমি জানো 0 1 4 5 6 আৰু 9 থাকে আৰু ইয়াত আমি দেখিব পাইছো যে এককৰ স্থানত 7 আছে সেয়েহে ই পূৰ্ণবৰ্গ নহয় তো এই ধৰণে তোমালোকে প্ৰত্যেকৰ ক্ষেত্ৰত এই ধৰণে লিখিলেই হ'ল 2 নম্বৰত কি বুলি লিখিবা পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত 0 1 4 5 6 আৰু 9 থাকে আৰু ইয়াত এককৰ স্থানত কি আছে 8 আছে আৰু সেয়েহে ই পূৰ্ণবৰ্গ নহয় কাৰণ ইয়াত 8 আছে তো 8 নাই সেইকাৰণে ই পূৰ্ণবৰ্গ নহয় 3 নম্বৰৰ ক্ষেত্ৰত এককৰ স্থানত ঠাই 2 আছে আৰু ইয়াত আমাৰ জানো যে পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত 2 নাহে গতিকে ই পূৰ্ণবৰ্গ নহয় একে ধৰণে তোমালোকৰ 0 আচ্ছা 0 ক্ষেত্ৰত অলপ তোমালোকে ধ্যান দিবা তো 0ৰ ক্ষেত্ৰত কিন্তু অলপমান সাৱধান এইটো হ'বা যে সংখ্যাটোত চাবা যে 0 যুগ্ম সংখ্যাক আছে নে অযুগ্ম সংখ্যাক আছে সেইটো চেক কৰিবা মানে 0 কেইটা আছে এটা আছে তো 1 কি হয় 1 অযুগ্ম হয় তো অযুগ্ম যদি হয় যদি অযুগ্ম সংখ্যাক 0 থাকে তেনেহ'লে ই পূৰ্ণবৰ্গ নহ'ব যুগ্ম সংখ্যাক 0 থাকিলেহে ই পূৰ্ণবৰ্গ হ'ব তো তোমালোকে 4 নম্বৰ কেছত লিখিবা যে ইয়াত এককৰ ঘৰত 0 অযুগ্ম সংখ্যক আছে সেয়েহে ই পূৰ্ণবৰ্গ নহয় ঠিক আছে তো এই ধৰণে লিখিবা ঠিক আছে কাৰণ এইটো লিখিলে হৈ যাব যদি 0টো অযুগ্ম সংখ্যক থাকে তেনেহ'লে ই পূৰ্ণবৰ্গ নহয় আৰু যুগ্ম সংখ্যক থাকিলে পূৰ্ণবৰ্গ হ'ব অৰ্থাৎ মই ক'ব বিচাৰিছোঁ যদি এটা 0 নহয় পেলাই দুটা 0 হ'লেহেঁতেন তেতিয়া তোমালোকে ক'লাহেঁতেন যে এইটো পূৰ্ণবৰ্গ হ'ব ঠিক আছে তো এইটোৱে হয় কাৰণটো যে কিয় নহয় ঠিক আছে মনত থবা একদম ইম্পৰ্টেণ্ট কথা হয় যে 0 যুগ্ম সংখ্যক থাকিলে ই পূৰ্ণবৰ্গ হ'ব 0 যদি অযুগ্ম সংখ্যক থাকে তেনেহ'লে ই পূৰ্ণবৰ্গ নহ'ব আৰু ইয়াত অযুগ্ম সংখ্যক থকাৰ বাবে ই পূৰ্ণবৰ্গ নহয় ঠিক আছে তো চোৱা তোমাৰ প্ৰশ্ন সুধিছে এইবাৰ
যে তলৰ সংখ্যাকেইটাৰ বৰ্গ কিমান হ'ব। তো এইকেইটাৰ বৰ্গ কিমান হ'ব আমি উলিয়াব লাগিব যে 19ৰ বৰ্গ কিমান হ'ব। তো বৰ্গ ওলোৱা বহুত ধৰণ আছে। তো 19 পূৰণ 19 কৰিলেও বৰ্গ আহি যাব। তো তোমাক এনেকৈ একো কোৱা নাই যে কিবা পদ্ধতিত কৰি দেখুওৱা। তথাপিও মই তোমালোকক 19 পূৰণ 19 পূৰণ কৰাতকৈ মই তোমালোকক অভেদ ব্যৱহাৰ কৰি পেলাই বৰ্গ ওলাই দেখাইছোঁ। ঠিক আছে। তো চোৱা 19ৰ স্কোৱাৰ ওলাব লাগে নহয় জানো। তো তোমালোকে আগতে কৰিছা চাগে। তোমালোকে 19ক আমি এনেধৰণে লিখিব পাৰিম 20 - 1ৰ হোল স্কোৱাৰ লিখিব পাৰিম। মানে 20ৰ পৰা 1 গ'লে 19 হ'ব। তো এইধৰণে লিখিব পাৰিম। 19ক 18 + 1ও লিখিব পাৰা, 16 + 2ও লিখিব পাৰা, 11 + 7ও 11 + 8ও লিখিব পাৰা। তো কিয় নিলিখা 20 - 1 কিয় লিখা এইটো মই বুজাম তোমালোকক। ঠিক আছে। 20 - 1 কিয় লিখা কিয়নো কেলকুলেশ্যনৰ সুবিধাৰ্থে ক'বলৈ গ'লে। তো একচুৱেলি 20 - 1ৰ হোল স্কোৱাৰ যদি আমি কৰোঁ 19ৰ ঠাইত ইজিলি আমি 20 - 1 লিখিব পাৰিম। ওপৰত স্কোৱাৰ আছে। তো ইয়াৰ কাৰণে আমি জানো a - b হোল স্কোৱাৰ ফৰ্মত গৈ আছে। গতিকে a - b স্কোৱাৰ ফৰ্মুলা হ'ল a স্কোৱাৰ - 2ab প্লাছ কি হৈ গ'ল b স্কোৱাৰ। তো এইটো তোমাৰ হৈ গ'ল ফৰ্মুলাটো। তো তাৰ পাছত আমি এতিয়া ইয়াক বহাম ফৰ্মুলা মতে। এৰ কাম কোনে কৰিছে 20 আৰু বিৰ কাম কোনে কৰিছে 1। তো a স্কোৱাৰ এৰ ঠাইত কি আছিলে গতিকে 20 আছিলে। গতিকে 20 স্কোৱাৰ - 2 এৰ কাম কোনে কৰিছিলে 20 আৰু বিৰ কাম কোনে কৰিছিলে 1 আৰু প্লাছ বিৰ কাম কোনে কৰিছিলে 1 স্কোৱাৰ 20 স্কোৱাৰ হৈ যাব। 2 দুবাৰ পূৰণ কৰি 2 × 2 = 4 হৈ যাব। 400 হৈ যাব। ঠিক আছে। আৰু 2 × 20 = কিমান হৈ গ'ল 40 প্লাছ কিমান হৈ গ'ল 1। ঠিক আছে। 400ৰ লগত 1 যোগ কৰি তোমালোকৰ হৈ গ'ল 401 আৰু -40। তো তোমালোকে এতিয়া ইয়াক কি কৰি দিয়া মাইনাছ কৰি দিয়া। তো মাইনাছ কৰিলে কিমান হৈ যাব তোমাৰ এইটো হৈ গ'ল তোমালোকৰ 1। ঠিক আছে। তাৰপিছত হৈ যাব 6 আৰু তাৰপিছত হৈ যাব কি 3। তাৰমানে তোমালোকৰ হৈ গ'ল আনচাৰ 361। এতিয়া তোমালোকে 4 নম্বৰটো চাবা 3 নম্বৰৰ কিয়নো প্ৰত্যেকটো অংক দেখাই দিয়াত অলপ সময় বেছি যাব। যিহেতু একেধৰণে কৰিব লাগিব গতিকে মই প্ৰত্যেকটো প্ৰশ্ন দুটাকৈ তোমালোকক দেখাই যাম। তো 4 নম্বৰ প্ৰশ্ন চাবা 78ক আমি কেনেকৈ কৰিম। তো 78ক আমি কৰোঁতে ইয়াক এনেকৈ লিখিব পাৰিম 80 - 2 80 - 2 78 হ'ব। তো ইয়াক লিখি দিলা স্কুৱেৰ। পিছে ক'বলৈ গ'লে সুবিধাৰ কাৰণে লোৱা হয় 80। অথনি যেনেকুৱা তোমালোকৰ আছিলে কিমান 19 20 - 1 লোৱা হৈছিলে। কিন্তু 2ক স্কোৱাৰ কৰাটো ইজি হৈ যায়। আৰু যিকোনো সংখ্যাৰ পাছফালে যদি শূন্য থাকে তাক কৰাটো তেনে সহজ হৈ পৰে। আৰু 1 থাকিলে 1ক স্কোৱাৰ কিউব যিমানো কৰা 1ৰ ওপৰত ঘাত যদি 100 লাগি যায় তাত এনচাৰটো 1 হ'ব। সেইকাৰণে সুবিধা হয় সেনেকৈ কৰিবলৈ হ'লে। তো এতিয়া আমি 80 - 2 কৰিম। তো a - b হোল স্কোৱাৰ 78ক 80 - 2 বুলি ইজিলি লিখিব পাৰিম। তো আকৌ তোমালোকে ফৰ্মুলা এপ্লাই কৰা a - b হোল স্কোৱাৰ ফৰ্মুলা a স্কোৱাৰ - 2ab প্লাছ b স্কোৱাৰ। এৰ ঠাইত কোনে কাম কৰিব 80। গতিকে 80 স্কোৱাৰ - 280ab প্লাছ কি হৈ যাব b স্কোৱাৰ। 80ক স্কোৱাৰ কৰিলে 8ক স্কোৱাৰ কৰিলে হ'ব 64 আৰু দুইটা 0 নহয় জানো 6400 2 8 গুণ 16 16 2 গুণ কিমান হৈ গ'ল 32। তো 320 হৈ যাব। ঠিক আছে। আৰু 2 2 গুণ 4 হৈ যাব। তো যোগখিনি কৰি লোৱা প্ৰথমে এইটো হৈ যাব 6404 -320 আৰু এইটো মাইনাছ কৰি দিয়ে এইটো হৈ গ'ল 4। এইটো হৈ যাব তোমালোকৰ 8 এইটো 330 হৈ যাব আৰু এইটো হৈ যাব তোমালোকৰ 6। গতিকে তোমালোকে পাই গ'লা 6084। গতিকে ইয়াৰ আনচাৰ হৈ যাব 6084। তো এইধৰণে মই বৰ্গ তোমালোকক উলিয়াই দিলোঁ। আমি এইধৰণে কৰিব লাগিব। তো 3 নম্বৰ প্ৰশ্ন এইটো আছিলে তোমালোকৰ। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ। তো তোমালোকে এতিয়া চাবা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগিব। আৰু মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে তোমালোকে আগতে বৰ্গমূল ওলাইছাই চাগে। কিয়নো এইটো পুনৰ আলোচনা হয়। মানে আগত কৰা চেপ্টাৰৰ আলোচনা কৰিছোঁ পুনৰ। তো এইবিলাক এতিয়া চাবা 1764 আমি বৰ্গমূল কেনেকৈ ওলাওঁ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে। তো 1764ৰ পৰা লাষ্টত চাইছা 4 আছে। তো 4 হ'লে যুগ্ম সংখ্যা হ'লে যুগ্ম সংখ্যা দিয়ে প্ৰায় কৰিবা। তো ছাপোজ অলপ ডাঙৰ দি কৰিম যাতে অংকটো অলপ সোনকালে সলভ হৈ যায়। গতিকে আমি ইয়াক কৰিছোঁ ছাপোজ 8 দি কৰিছোঁ। 8টো যুগ্ম নহয় জানো 8 2 গুণ 16 1 হৈ গ'ল 8 2 গুণ 16 আৰু তোমালোকৰ নাযাব 8ৰে ইয়াক। ঠিক আছে। এটা কাম কৰা 4 দি কৰা 4 4 গুণ 16
1 হৈ যাব 4 4 গুণ 16 আৰু 4 গুণ 4 নহয় জানো তো এটা চাবা এতিয়া আমি 4 4 1 কৰিম তো 4 4 1 তোমালোকে চাগে গম পাই 4 4 1 ডাইৰেক্ট কৰিব পাৰা 21 21 পূৰণ কৰিলে কিমান হ'ব তোমালোকৰ 2 গুণ 4 4 4 1 নহয় জানো 4 4 1 হয় 21 ৰ স্কয়াৰ হয় 4 4 1 গতিকে তোমালোকে লিখিব পাৰা 21 আৰু 21 21 তো এতেকে √1764 1764 তো ইয়াত আমি লিখিলো কি পালো আমি 4 আমি এটা কাম কৰিব পাৰিম এনেকৈ লিখিব পাৰিম 2 পূৰণ 2 বুলি লিখিব পাৰিম ইজিলি পাৰিম তো 21 লিখিব পাৰো 21 * 21 এই দুটা 2 পৰা এটা 2 ললো এই দুটা 21 পৰা এটা 21 ললো আৰু 2 21 গুণ হৈ যাব কিমান 42 এইটো হয় তোমালোকৰ আনসাৰ তো এই ধৰণে আমি কি কৰিব লাগিব বৰ্গমূল নিৰ্ণয় কৰিব লাগিব তো এটা চাবা তোমালোকে 4 নম্বৰটো চাবা 9801 তো 9801 ক 3 অযুগ্ম 1 নহয় জানো 3 7 9 11 ঠিক আছে আমি 11 দি কৰি চাইছো আৰু হয় নে নহয় 11 দি কৰি চাইছো যে 11 দি যাব নাযায় তো তোমালোকে 11 দি 9801 ক সৰণ কৰি চাওচোন 11 এগুণ 11 নহয় জানো 1 0 8 ৰ পৰা গলে 7 9 এক গলে কিমান হ'ব 8 হৈ যাব নহয় জানো তো সৰি 11 9 গুণ 8 গুণ 88 88 তো সব এইটো 1 0 0 আৰু 1 11 9 গুণ হৈ গল 99 এইটো 11 হলে 11 গুণ 11 হৈ যাব তাৰ মানে 11 8 9 1 গুণ 11 8 9 1 গুণ হৈ গল 9801 ঠিক আছে তাৰপিছত চাবা আকৌ 11 দি কৰি দিয়া 11 8 গুণ হৈ গল 88 আৰু 1 গুছি গলে 11 গুণ 11 আৰু 9 9 গুণ কিমান হৈ যাব 81 9 9 গুণ 81 নহয় জানো তো আমি ইয়াত ইমান পালো গতিকে এতেকে আমি √9801 ৰ বৰ্গমূল ওলাম কি পালো আমি 11 পূৰণ 11 পূৰণ 9 পূৰণ 9 এই দুইটা 11 ৰ পৰা এটা 11 এই দুটা 9 ৰ পৰা এটা 9 তো 11 9 গুণ হৈ গল 99 তো এইটো হয় তোমালোকৰ আনসাৰ 99 এই ধৰণে তোমালোকে কি ওলাব লাগিব বৰ্গমূল নিৰ্ণয় কৰিব লাগিব তো আমি গম পালো যে 9801 ৰ বৰ্গমূল হ'ব 99 ঠিক আছে তো এইটোৱে আছিল মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা ছাত্ৰ-ছাত্ৰীসকল এটা তোমালোকে 5 নম্বৰ প্ৰশ্ন চাবা তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব তাৰ মানে যি সংখ্যা দিয়া আছে সেইটো পূৰ্ণবৰ্গ নহয় তাত তোমালোকে কি সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব তাৰ মানে অপচনত যিমান সংখ্যা দিয়া আছে এটাও সংখ্যা পূৰ্ণবৰ্গ নহয় আৰু পূৰ্ণবৰ্গ কৰিবলৈ হলে সেই সংখ্যাৰ লগত কি পূৰণ কৰিবা পূৰণ হ'ব তেতিয়া পূৰ্ণবৰ্গ হৈ যাব সপোজ কেতিয়াবা কি হৈ যায় কেতিয়াবা ধৰি লোৱা 2 এটা কমকে আহি যায় নহয় জানো তেতিয়া আমি দুটাৰ পৰা এটা ল'ব নোৱাৰো তেতিয়া আমি আৰু 2 এটা পূৰণ কৰি দিলে পূৰ্ণবৰ্গ হৈ নাযাব জানো তো সেইটোৱে কৈছে যে কি সংখ্যা পূৰণ কৰিব লাগিব 768 ক পূৰ্ণবৰ্গ কৰিবলৈ হলে তো তোমালোকে কি কৰিবা তেনেকুৱা ক্ষেত্ৰত চোৱা 8 ক হলে তোমালোকে 4 দি কৰিব চোৱা তো 4 এগুণ 4 গুণ 4 গুণ 8 কৰিলে বেছি হৈ যাব ন এফালে গুচি গ'ল তোমাৰ 3 4 9 গুণ 36 হৈ গ'ল আৰু তোমাৰ 4 2 গুণ 8 আকৌ 192 কৰা 4 4 গুণ 16 3 গুচি গ'ল 4 8 গুণ 32 4 12 48 আৰু 4 3 গুণ 12 তো তোমালোকে দেখিব পালা যে আমি 4 দুটা পালো তো আমি পূৰ্ণবৰ্গ হ'বলৈ হল 4 দুটা পালো কিন্তু 3 কি হল 3 এটা আছে তাৰ মানে ই পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ হোৱা হলে সব দুটা আহিলেহেঁতেন আৰু 3 ইয়াত এটা আহিছে তাৰ মানে আমি কি কৰিব লাগিব ইয়াত আৰু এটা 3 ইনটু কৰিব লাগিব তেতিয়া হলে ই পূৰ্ণবৰ্গ হ'ব তো তোমালোকে কেনেকৈ লিখিবা তো 768 সংখ্যাটো পূৰ্ণ
বৰ্গ হ'বলৈ হ'লে 3ৰে পূৰণ কৰিব লাগিব 3ৰে পূৰণ কৰিব লাগিব ঠিক আছে তেতিয়া ই পূৰ্ণবৰ্গ হৈ যাব বা তোমালোকে কৰি কিনে দেখাই দিয়া কোনো আপত্তি নাই যে 7 6 8 ৰ লগত যদি 3 এটা পূৰণ কৰি দিয়া তো কিমান হৈ যাব 3 8 গুণ 24 4 2 3 6 গুণ 18 18 2 20 গুণ 2 3 7 গুণ 21 2 কিমান হৈ গ'ল 23 আৰু 2304 এটা পূৰ্ণবৰ্গ সংখ্যা হয় ঠিক আছে তো তোমালোকে ভাঙি কিনে চাব পাৰিবা 2304 পূৰ্ণবৰ্গ হয় নে নহয় চোৱা তো 2304 চোৱা ইয়াৰলৈকে লিখিলে কিন্তু উত্তৰ হৈ যায় তথাপিও মই তোমালোকক কৰি কিনে দেখাই দিছোঁ দেখিলে 3টা পূৰণ কৰিলে হৈ যায় সংখ্যাটোৰ লগত নহয় জানো তো এতিয়া তথাপিও মই দেখাইছোঁ তোমালোকক তো পুনৰ 4 দিয়ে কৈছোঁ আমি 4 6 গুণ 24 হৈ যাব ন তো 4 3 গুণ 4 5 গুণ 20 ল'লোঁ তো এইফালে থাকিলে 3 4 7 গুণ 28 2 আৰু 4 6 গুণ 24 আৰু 5 7 6 5 7 6 24ৰ লগাম হয় দেই সৰি 24ৰ স্কোয়াৰ হয় 24 আৰু 24 পূৰণ কৰিলে হৈ যায় তোমালোকৰ 576 ঠিক আছে তো এটা তোমালোকে 2304 চোৱা দেখিব পাইছা ইয়াত 4ক আমি 2304 যদি ভাঙিবা হা 4ক যদি ভাঙা 4 ঠাইত তোমালোকে 2 পূৰণ 2 লিখিব পাৰিবা আৰু 24 × 24 তো ইয়াৰ পৰা দুটা ল'ব পৰা হৈ গৈছা তুমি 2 × 24 তাৰ মানে 48 দেখিব পালা যে ইয়াৰ লগত 3 পূৰণ কৰি দিয়াৰ লগে লগে যিটো সংখ্যা এটা মানে পূৰ্ণবৰ্গ নহয় সেই সংখ্যাটোৰ লগত যদি এই সংখ্যাটো যি সংখ্যা কম হৈ আছে এটা সংখ্যা কম হৈ আছে 3 নহয় জানো আৰু এটা সংখ্যা 3 যদি পূৰণ কৰি দিয়া যায় তেনেহ'লে ই এটা কি ওলাইছে পূৰ্ণবৰ্গ কি ওলাইছে সংখ্যা ওলাইছে ঠিক আছে তো এইটোৱে আছিল তোমালোকৰ কৰিবলগীয়া তো এটা তোমালোকে চাবা যে প্ৰশ্নটো একদম একজেক্ট সেম 5 নম্বৰ নিচিনাই খালি ইয়াত কি কৰিব লাগিব হৰণ কৰিব লাগিব তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হ'ব মানে অথনি যেনেকৈ 3 এটা বেছিকৈ 3 আৰু এটা পূৰণ কৰি দিয়াৰ লগে লগে পূৰ্ণবৰ্গ হৈ গৈছিলে হয় নাই তাত দুটা উপায় আছিলে হয় তুমি 3 এটা পূৰণ কৰি দিয়া নহয় তুমি 3 এটা হৰণ কৰি দিয়া হৰণ কৰি দিলে 3টো নাইকিয়া হৈ যাব যি বেছি আছিলে সি নাইকিয়া হৈ যাব নহয় জানো কিন্তু তোমাৰ তাত অপশ্যন এটা আছিলে যে প্ৰশ্ন কৈ দিছিলে যে পূৰণ কৰিব লাগিব নহয় তোমালোকৰ তাত পূৰ্ণবৰ্গ কৰাৰ উপায় দুটা আছিলে হয় তাৰ লগত 3 এটা পূৰণ কৰা নহয় তাৰ লগত 3 এটা হৰণ কৰি দিয়া 3 এটা হৰণ কৰি দিলে যি বেছি ওলাইছে সেইটো নাইকিয়া হৈ যাব ঠিক আছে একে ধৰণে তোমালোকৰ 6 নম্বৰ একটো মই দেখাই দিছোঁ কেনেকৈ কৰিব লাগিব 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 গুণ 2 2 গুণ 2 1 2 7 গুণ 14 তো তোমালোকে ইয়াত দেখিব পাইছা যে 117 আহিছে 3 দি কৰিম 3 3 গুণ 9 2 3 9 গুণ 27 3 3 গুণ 3 গুণ 3 3 3 গুণ 9 তোমালোকে দেখিব পাইছা 2 3 মিলিছে আৰু ইয়াত 13 মিলা নাই তো ঠিক আছে এটা তোমালোকে কি কৰিব লাগিব এতেকে লিখিবা কি লিখিবা এতেকে 4 6 8 সংখ্যাটোৰ লগত 13ৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব তো তুমি যদি এই সংখ্যাটোৰ লগত যদি 13ৰে হৰণ কৰি দিয়া তো এই 13 এগুণ কি হৈ যাব 13 আৰু এই 13টো নাইকিয়া হৈ যাব তেতিয়া চোৱা এই 3 এই 2 মিলাই আছে নহয় জানো তাৰমানে ই পূৰ্ণবৰ্গ হৈ যাব তাৰমানে যোনটো বেছি হ'ব সেই সংখ্যাটোক সেই সংখ্যাৰে হৰণ কৰি দিয়া তো সেইটো তোমাৰ নাইকিয়া হৈ যাব ঠিক আছে বা যাৰ কাৰণে পূৰ্ণবৰ্গ হোৱাত প্ৰব্লেম হৈছে সংখ্যাটো সেই সংখ্যাৰে হৰণ কৰি দিয়া ঠিক আছে বা তোমালোকে কৰি পেলাই দেখাই দিব পাৰা ইয়াৰলৈকে একচুৱেলি এনচাৰ হৈ যায় মই আগতে ক'লোঁ তোমালোকে কৰি পেলাই দেখাই দিব পাৰিবা যদি 4 6 8ৰ লগত যদি 13ৰে হৰণ কৰা 13 এটা নাইকিয়া হৈ গ'ল ইয়াত 2 2 গুণ 4 4 3 গুণ 12 আৰু 12 3 গুণ 36 কিমান হৈ যাব হৰণ কৰিলে 36 হৈ যাব ঠিক আছে তো এটা চাবা হৰণ কৰি চাই ল'বা তোমালোকে 36 এনে দেখা দেখি তোমালোকে গম পাই আছা তো এতিয়া তোমালোকে কি কৰিবা তো 36 দেখিলা আৰু 36ৰ সংখ্যা যদি বৰ্গ উলিয়াবা তো তোমালোকে কি জানা 6 × 6 তাৰ মানে কি 6 তো দেখিব পাইছা একদম বৰ্গমূল থকা পূৰ্ণবৰ্গ সংখ্যা হৈ গৈছে যদি আমি তাক 13ৰে হৰণ কৰি দিওঁ সেই সংখ্যাটোৰ লগত
তো তোমালোকৰ এইটো হৈছে কৰিবলগীয়া 6 নম্বৰ প্ৰশ্ন ঠিক একে ধৰণে কৰিব লাগিব যেহেতু একজেক্ট সেমে হয় সেইকাৰণে মই এটা এটা তোমালোকক দেখাই দিছো তো তোমালোকে বাকিখিনি নিজে কৰিব পাৰিবা এটা তোমালোকে 7 নম্বৰ প্ৰশ্ন চাবা 7 নম্বৰ প্ৰশ্নত কি কৈছে হেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈনিক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়া হাৰিবোৰ সংখ্যাক সমান সংখ্যাক সৈন্য থাকে প্ৰতি হাৰিত কেইজনকে সৈন্য আছিল মানে নায়ক এজনে বা তোমালোকে এটা একদম ইজি এক্সাম্পল লোৱা ধৰি লোৱা তোমালোকৰ বিদ্যালয়ত প্ৰাৰ্থনা সভাত তোমালোকে ধৰি লোৱা তোমালোকৰ শাৰীটো মানে প্ৰাৰ্থনা সভাৰ শাৰীটো সজাব কৈছে তো তোমালোকে ল'ৰা ছোৱালীক একজনক বনোৱা হৈছে তাক ধৰি লোৱা তোমাক কৈছে যে তুমি ল'ৰা ছোৱালীবিলাকক এনেকৈ সজোৱা যাতে তোমালোকে চাবা যে এই ফালৰ পৰা মই ল'ৰা ছোৱালীক কাউণ্ট কৰিম ধৰি লোৱা মই এক্সাম্পল লৈছোঁ ধৰি লোৱা এই ফালৰ পৰা কেইজন ওলাইছে 4 জন আৰু আমি এনেকৈ কৰোঁ মই তোমালোকক এটা সৰু এক্সাম্পলৰ সহায়তে বুজাইছোঁ ধৰি লোৱা তোমাক সজাব কৈছিলে প্ৰাৰ্থনা সভাত শিক্ষকজনে যে এনেভাৱে সজাব কৈছিলে যে ছাত্ৰ অলপ বস্তুটো বেকা হৈ গৈছে তো চোৱা এই ধৰণে তোমাক ক'লে যে 16 জন ছাত্ৰ একদম সৰু এটা এক্সাম্পল লৈ দেখাইছোঁ যে 16 জন ছাত্ৰ ছাত্ৰী আছে তো তোমাক তাক সজাব লাগে এনেকৈ সজাব লাগে যাতে তুমি এই ফালৰ পৰা চোৱা তো 4টা দেখিব লাগিব মানে লাইন যেটা আছে স্তম্ভত দেখিলা যে 4টাকে আছে 1টা 2টা 3টা 4টা স্তম্ভ বনিছে আৰু এই ফালৰ পৰা চাইছা তুমি এই ফালৰ পৰা কেইটা হৈছে 4টাই হৈছে সেইটো কৈছে তোমাক বৰ্গাকাৰ ৰূপত সজাব কৈছে বৰ্গাকাৰ ৰূপত থিয় কৰালে মানে বৰ্গ মানে কি যাৰ 4টা বাহু সমান নহয় জানো তুমি এই ফালৰ পৰা চোৱা একে দেখিবা 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 তো 16টা যদি তোমাক ছাত্ৰ ছাত্ৰীক যদি সজাব কয় তো তুমি কেনেকৈ সজাবা ঠিক এই ধৰণে সজাবা নহবা তোমালোকে নহজবা মানে সজাব তোমালোকে এই ধৰণে সজাবা গতিকে 4টা কৰি তোমালোকে লাইন কৰিবলৈ ক'বা নহয় জানো তো তোমালোকে এটা লাইন কৰি দিলা 4 আৰু তাৰ পিছফালে সবেই লাইন কৰি দিলে লাইন কৰিবলৈ ক'লা দেখি এনেকৈ দেখিব পালা যে তুমি এই ফালৰ পৰাও একে হ'ল এই ফালৰ পৰাও একে এই ফালৰ পৰাও একে এই ফালৰ পৰা একে এই ফালৰ পৰা দেখিছা যে 4টা দেখি পাইছা তুমি এই ফালৰ পৰা দেখিলে 4টা দেখিব পাবা এই ফালৰ পৰা দেখিলে 4টা এই ফালৰ পৰা দেখিলে 4টা দেখিব পাবা তাৰ মানে বৰ্গাকাৰ ৰূপত সজোৱা হৈছে বস্তুটো ঠিক আছে তো তোমালোকক একে ধৰণৰ প্ৰশ্ন এইটোৱে হয় তো 16 জনক সজাব গ'লে তুমি এই ধৰণে সজাবা যদি তোমালোকক বহু সংখ্যা সজাব কৈ দিয়ে মানে যেনেকৈ কৈছে যে 1764 জনক সজাব লাগে তেতিয়া তুমি কেনেকৈ সজাবা তো সৰু এক্সাম্পলৰ পৰা ডাঙৰ এক্সাম্পল সলভ কৰিবলৈ চেষ্টা কৰিবা তো সৰু এক্সাম্পলত তুমি কেনেকৈ সজাবা তুমি চোৱা 16টা আছিলে টোটেল ষ্টুডেণ্ট কাউণ্ট কৰিবা 16টা আছিল তো 16 তোমালোকে মৌলিক উৎপাদক বিশ্লেষণ কৰিবা 4 4 গুণ 16 তো 16 তোমালোকে বৰ্গমূল উলিয়াই দিবা তো ইয়াৰ পৰা তুমি গম পাই গলা 4 × 4 यानी कि 4 তো 16 বৰ্গমূল পাই গলা 4 তাৰ মানে তুমি গম পাই যাবা যে তুমি প্ৰথম শাৰীত 4টাক থিয় কৰাব লাগিব আৰু তাৰ পিছফালে লাইন স্তম্ভ তাৰ পিছফালে লাইন কৰি যাবলৈ ক'লে হৈ গ'ল মিলি যাব বস্তুটো হয় নাই একদম ইজি আছে সাপোজ যদি 25টা থকা হলে তোমালোকে ক'লা যে 5টা লাইন লাগা তো তাৰ পিছে বাকিখিনি লাগি গ'লেই হ'ব তাৰ মানে 25ৰ তোমালোকে বৰ্গমূল উলিয়াই দিবা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে 5 ওলাই যাব তো কোৱা যে 5 টাকে লাইন কৰি যা তাৰ 5টা টাকে লাইন কৰি যা মিলি যাব সব ঠিক আছে তো আমি কি কৰিম তাৰ মানে একদম ইজি যে আমি বৰ্গমূল উলিয়াব লাগিব ঠিক আছে তো আমি একদম সৰু এক্সাম্পলৰ সহায়ত বুজিব পাৰিলো কেনে ধৰণে কৰিব লাগিব গতিকে এতিয়া আমি 7 নম্বৰ কৰিম 1764 তো তোমালোকে 4 দি কৰা 4 4 গুণ 16 1 4 4 গুণ 16 আৰু 4 গুণ 4 4 4 1 আমি জানোৱে 21 গুণ 4 4 1 তো 1764 আমি পালো 4 × 4 তো
তোমাৰ 4 তুমি লিখিব পাৰিবা 2 × 2 আৰু এইটো হৈ গ'ল 21 × 21 দুইটা দুই এটা 2 ল'লা এইটো হৈ গ'ল 21 আৰু 2 × 2 2 × 4 তাৰমানে কি গম পালা 42 তো তোমালোকে গম পালা যে কেনেকৈ সজাব লাগিব তাৰমানে সেই নায়কজনে কেনেকৈ সজাব লাগিব 42 জনকে লাইন কৰিব ক'লেই হৈ যাব সব মিলি যাব বৰ্গাকাৰত তেতিয়া বস্তুটো কি হৈ যাব মিলি যাব ঠিক আছে তো আমি তোমালোকে তলত লিখি দিবা তাৰ তলত যে প্ৰতি শাৰীত 42 জনকৈ সৈন্য আছিল বুলি লিখি দিবা ঠিক আছে প্ৰশ্নৰ লগত মিলাই পেলাই লিখি দিবা তো এই ধৰণে তোমালোকে 7 নম্বৰ প্ৰশ্নটো কৰিব লাগিব चालू छो मत चिरा थी लोग चाताले चोलान छो काजू घोलो भाई चोलान छो के बार लो पार राखी दियो और छोड़ दियो लेप तो हम जो लोग हो तो चार में लोग छोड़ दियो তো চাবা 8 নম্বৰ প্ৰশ্ন চাবা 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো লিখিব কৈছে তো আমি কেনেকৈ লিখিম চোৱা 4 9 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যা মানে তিনিওটা সংখ্যাৰে হৰণ কৰিব পৰা সংখ্যা তো তোমালোক কোৱাচোন তিনিওটা 4 9 আৰু 10 তিনিওটা সংখ্যাৰে হৰণ যোৱা কেইটা সংখ্যা কোৱাচোন কি হ'ব সাপোজ তুমি কৈ দিলা কিমান ক'বা যেনেকৈ মই এটা ক'লোঁ ছাপ'জ 2 5 আৰু 4 এই তিনিওটা সংখ্যাৰে হৰণ যোৱাকৈ এটা সংখ্যা কোৱা তো তুমি ক'লা 20 2 10 × 20 5 4 × 20 আৰু 4 5 × 20 তো তুমি এই ধৰণে ক'বা নহয় জানো 20 বুলি ক'বা তো আমি ইয়াক কৰি চাম দেই এটা চাবা আমি ইয়াক কেনেকৈ কৰিব লাগিব 4 9 10 তো তোমালোকে কৰিবা কি কৰিবা চোৱা মই দেখাই দিছোঁ তো তোমালোকে 4 9 আৰু 10 এই তিনিওটা সংখ্যাৰে তোমালোকে এই ধৰণে একেলগে বহাই পেলাই কৰিবা 2 2 × 4 9 লিখিবা 2 5 × 10 আৰু তোমালোকৰ ইয়াত নাযাব 2 × 2 এটা নকৰিলেও হয় একচুৱেলি ক'বলৈ গ'লে তো আমি কৰি দিছোঁ আৰু তো হৈ গ'ল তোমালোকৰ 4 9 আৰু 10 আমি এই ধৰণে উলিয়াই ল'লোঁ ওলোৱাৰ পাছত তোমালোকে লসাগু উলিয়াব লাগিব একচুৱেলি লসাগু উলিয়ালে গম পাই যাবা যে তিনিটা সংখ্যাৰে কোনটো সংখ্যা হৰণ যাব লসাগু উলিয়াই দিলে হৈ যায় তো 4 9 10 আমি কি পালোঁ 2 পূৰণ 2 পূৰণ 9 পূৰণ 5 2 2 × 4 2 2 × 4 4 5 × 20 আৰু 20 9 × 180 তো 180 এনেকুৱা এটা সংখ্যা হয় যি 4 9 আৰু 10 তিনিটা সংখ্যা যায় নহয় জানো 4 দি কৰিলে 4 4 × 16 2 4 5 × 20 তাৰমানে 45 আৰু 9 দি কৰিলে 9 20 × 180 10 দি কৰিলে 10 × 180 তো প্ৰশ্ন অলপ ভালকৈ পঢ়িবা এই তিনিওটা সংখ্যাৰে হৰণ যোৱাকৈ সংখ্যাটো লিখিব কোৱা নাই তোমাক কৈছে যে যি সংখ্যাটো কি হ'ব লাগিব পূৰ্ণ বৰ্গ হ'ব লাগিব কি 180 এটা পূৰ্ণবৰ্গ সংখ্যা হয় তুমি ওলাই চোৱা 180 পূৰ্ণবৰ্গ হয় নে নহয় তো 180 তুমি উলিয়ালা 2 9 × 18 2 45 90 5 9 × 45 5 9 × 45 তাৰপিছত 3 3 × 9
হৈ গ'ল 2 2টা 3 2টা তাৰমানে 5 অকল থাকি গ'ল তাৰমানে ই পূৰ্ণবৰ্গ নহয় গম পাই গ'লা তেনেহ'লে ই পূৰ্ণবৰ্গ হ'ব লাগিব তাৰমানে তোমাৰ এতিয়া পূৰ্ণবৰ্গ হ'বলৈ হ'লে কি হৈছে 5 এটা ইয়াৰ লগত আৰু কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতিয়া অপচন দুটা আছে তোমাৰ লগত হৰণ কৰিবা নে পূৰণ কৰিবা হৰণ প্ৰথমে বাৰু হৰণ কৰি চাইছা দেই হৰণ কৰি চালেতো এই 5টো নাইকিয়া হৈ যাব নহ'ব নাই নাইকিয়া হৈ যাব 2 2 4 4 3 12 12 3 36 36 সংখ্যাটো চোৱা 3টাৰে যায় না নাযায় 4ৰে যায় 4 9 36 9ৰে যায় 9 4 36 কিন্তু 10ৰে নাযায় তাৰমানে হৰণ কৰিলে নহ'ব ইয়াত দুইটা প্ৰশ্ন উদয় হয় তোমালোকৰ মনত কি 5ৰে হৰণ কৰিম নে 5ৰে পূৰণ কৰিম তো এতিয়া চাবা আমি কি কৰিব লাগিব যে হৰণ কৰিলেতো নহয় তাৰমানে আমি চিয়ৰ হৈ গ'লো যে হৰণ কৰিলে নহ'ব পূৰণে কৰিব লাগিব তেনেহ'লে আমি সেইকাৰণে 180 লগত কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিমান পূৰণ কৰিব লাগিব 5 আৰু 5 পূৰণ কৰিলে দেখিলাই তাত কি হৈ যাব পূৰ্ণবৰ্গ হৈ যাব 5 0 গুণ 0 5 8 গুণ 40 0 4 5 গুণ 5 5 4 গুণ 9 তাৰমানে সংখ্যাটো হৈ যাব 900 তো এইটো মেক্সিমাম ভুল নকৰিবা কিছুমানে কি কৰে 180 লিখি কিনে আহি যায় তো 180 পূৰ্ণবৰ্গ নহয় যদি সংখ্যাটো ক'লেহেঁতেন সংখ্যা মানে 4 9 আৰু 10ৰে হৰণ যোৱাকৈ সংখ্যাটো লিখা বুলি ক'লে হ'লে 900 হৈ গ'লহেঁতেন 180 হৈ গ'লহেঁতেন কিন্তু পূৰ্ণবৰ্গ কৰাৰ কাৰণে 900 হ'ব ঠিক আছে আৰু এটা হ'ল 900 হ'ব তো তোমালোকে ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্নটো চাবা এতিয়া তো এতিয়া চাবা তোমালোকে 9 নম্বৰ প্ৰশ্নটো হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা তো হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব ক'লে তোমালোকে কেনেকৈ কৰিবা ক্লাছ 8ত তোমালোকে কৰি আহিছিলা হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা যদি তোমালোকৰ মনত নাই তথাপিও মই দেখাই দিছোঁ চ' চাই লোৱা তো কেনেকৈ আছিলে হৰণ পদ্ধতিৰে তো আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে কেনেকৈ বৰ্গমূল ওলাই এইটোতো আমি শিকিলোঁ এতিয়া আমি নতুন পদ্ধতি হৰণ পদ্ধতিৰে আমি কেনেকৈ বৰ্গমূল উলিয়াব পাৰিম সেইটো আমি চাম বা তোমালোকে আগত যদি কৰিছা তেনেহ'লে তোমালোকে জানা কেনেকৈ কৰিব লাগে তো 2116ৰ যদি আমি ওলাওঁ 2116ৰ তো এতিয়া চোৱা ইয়াত অলপ নিয়ম বেলেগ আছে হৰণটো আমি হৰণ কৰাৰ নিচিনাই কৰিব লাগে খালি মানে যিটো নেওতা সেই নেওতাটো অলপ বেলেগ ধৰণে মাতিব লাগে মানে বৰ্গ হোৱাকৈ মাতিব লাগে ইয়াৰ নেওতাটো এই ধৰণে মাতিবা 1 1 গুণ 1 2 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 এই ধৰণে মাতিবা নেওতাটো ঠিক আছে ইয়াৰ কাৰণে তো ইয়াত প্ৰথম কাম হৈছে কি যে পিছফালৰ পৰা বাৰ লগাবা দুইটাত ইয়াত আমি এই দুটাত লগালোঁ আৰু ইয়াত এই দুটাত লগালোঁ আচ্ছা যদি দুইটা সংখ্যা নাহে আৰু এটা সংখ্যা যদি আগফালে সেইটো ধৰি লওক 3 আছে তেতিয়াহ'লে কি কৰিম তেতিয়াহ'লে সেই এটাৰ ওপৰতে বাৰ পৰিব পিছফালেদি বাৰ লগাবা খালি দেই দুইটাৰ পৰা আৰু বাৰৰ মিনিং কি হয় বাৰে কি বুজাব তো সেইটো হ'ল যাৰ ওপৰত বাৰ লাগে তাক প্ৰথমে কৰা যায় তো 21ক আমি এতিয়াতো বাহিৰ ফালে সংখ্যা নাই কি সংখ্যা ল'ম তো আমি নেওতা মাতিম 4 4 গুণ 16 আৰু 5 5 গুণ 25 5 5 গুণ 25 ল'লেতো বেছি হৈ যাব গতিকে আমি ল'ম 4 4 গুণ 16 লোৱাৰ পাছত 6টো নমাই দিলা 1ও নমাই দিলা আৰু 6 5 11 বিয়োগ কৰিব লাগে নহয় জানো তাৰপিছত তোমালোকে কি কৰিবা এই ধৰণে এনেকৈ কৰিবা এটা বাৰ লগাব দৰকাৰ নাই এতিয়া ভাগফল যি পালা তাৰ লগত 2 পূৰণ কৰিবা কিমান পূৰণ কৰিবা 2 আৰু 4 2 গুণ কিমান হ'ব 8 ইয়াত কিবা এটা সংখ্যা বহাব লাগিব ইয়াত যি সংখ্যা বহাবা ইয়াতো সেই একেটা সংখ্যা বহাব লাগিব তাৰমানে 8 আৰু ইয়াত যি বহাবা ইয়াতো তুমি সেই একেটা সংখ্যা বহাবা পূৰণ কৰি পেলাই কিমান ওলাব লাগিব 516 ঠিক আছে তো এইটো হ'ল 4 বহাই দিলা 4 4 গুণ 16 6 1 4 গুণ 32 1 33 কিন্তু নোলালে 4 কিছু কৰিলে 6 হৈ যায় কোনো কথা নাই কিন্তু 4ৰেতো নহৈছে তো 6 অহাকে সংখ্যা কোৱা 6 দি হয় নহয় জানো 6 6 গুণ 36 হয় 6 6 গুণ 36 6 3 6 গুণ 48 49 50 51 চব মিলি গৈছে তাৰমানে কি হ'ব ইয়াত যি বহাবা ইয়াতো একে বহাব লাগিব দেই তো তোমালোকে চাই লোৱা কেনেকৈ কৰা হৈছে তো ইয়াত আমি 6 বহাম আৰু ইয়াতো 6 বহাম এইটো হৈ গ'ল আমাৰ 516 তো এইটো হৈ গ'ল আমাৰ বৰ্গমূল হৰণ পদ্ধতি 2116ৰ বৰ্গমূল পাই গ'লোঁ আমি 46 ঠিক আছে তো আমি এই ধৰণে হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াব পাৰিম তো এইটো আছিলে পদ্ধতিটো আগত কৰিছে তোমালোকে গম পাই যাবা ইয়াৰ পিছত মই আৰু এটা দেখাই দিম 10 নম্বৰটো তো 10 নম্বৰটো চাবা ইয়াৰ পাছত এতিয়া তোমালোকে 10 নম্বৰ প্ৰশ্নটো চাবা 1 2 2 5ৰ এতিয়া দশমিক সংখ্যাবোৰৰ বৰ্গমূল নিৰ্ণয় কৰা একেধৰণে হৰণ পদ্ধতিতে কৰি দেখাই দিছোঁ তোমালোকক তো চোৱা বাৰটো এনেকৈ লগাবা চৰি দশমিকটো মই দিয়া নাই দশমিকটো ক'ত আছিলে এই ডোখৰত আছিলে ডাঙৰকৈ লিখি দিওঁ 1 2.5
3.25 ঠিক আছে দশমিকটো প্ৰথমে তোমালোকে ইগনোৰ কৰিবা দশমিকটো নাই বুলি ধৰি লোৱা প্ৰথমে নহ'লে তোমালোকে কেনেকৈ কৰিবা তো 12 কৰিবা ন 3 3 গুণ 9 3 3 গুণ 9 4 4 গুণ 16 হ'লে বেছি হৈ যাব নহয় জানো তো এইটো হ'ল 5 2 আৰু 12 পৰা 9 গ'লে কিমান হ'ব 3 ইয়াৰ লগত আমি ভাগফলৰ লগত সদায় 2 পূৰণ কৰে দেই এইটো মনত থবা সদায় 2 পূৰণ কৰিব 3 দুগুণ কিমান হৈ যাব 6 ইয়াত যি সংখ্যা বহাবা ইয়াতো একেটা সংখ্যা বহাব লাগিব তো 6 মই ঘৰটো বনাই লম এইটো বাৰ বক্স এটো বক্স হৈ যাব ইনটু এইটো হৈ যাব 3 2 5 ইয়াত যি সংখ্যা বহাম ইয়াতে সেই সংখ্যা বহাব আৰু 5 আহিব হলে 5 এ বহাব লাগিব 5 5 গুণ 25 হ'ব জানো তো 5 5 5 গুণ 25 5 কিমান থাকিলে 2 5 6 গুণ 30 30 2 32 তাৰ মানে কি বহাব লাগিব 5 আৰু ইয়াতে কি বহাব লাগিব 5 এইটো হ'ল 3 2 5 তাক গম পালা তাৰমানে তুমি গম পালা যে 35 ইনটু 35 পূৰণ কৰিলে 1 2 2 5 আহিব নাহে পইণ্টটো ক'ত আছে এই ডোখৰত আছে তো পইণ্টটো এই ডোখৰত আহিব হ'লে তোমাৰ ইয়াত এটাৰ পিছত পইণ্ট ইয়াতে এটাৰ পিছত পইণ্ট হ'ব লাগিব তেতিয়া এটা দুইটাৰ পিছত পইণ্ট আহিব তেনেহ'লে তোমালোকে গম পালা পইণ্টটো ক'ত হ'ব এই ডোখৰত হ'ব 3.5 তাৰমানে তোমালোকে গম পালা যে 1.25ৰ বৰ্গমূল হ'ব 3.5 ঠিক আছে তো এইটো আছিলে তোমালোকৰ কৰিবলগীয়া তোমালোকে 11 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে কিতাপত চাই ল'বা তোমালোকে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ হ'ব বুলি সুধিছে তো 256 তো 6ক চোৱা তুমি 6 কোনটো সংখ্যাৰ বৰ্গ হয় 6 টো কোনটো সংখ্যাৰ ক্ষেত্ৰত আহে এয়া চোৱা 256 6 টো গম পোৱা তোমালোকে 4 স্কয়াৰ কৰিলে 6 আহে আৰু 6 ৰ স্কয়াৰ কৰিলে 6 আহে তাৰ মানে এই কেইটাটো তোমালোকৰ কি হয় যুগ্ম সংখ্যা তো তোমালোকৰ তো এইটোতো অযুগ্ম সংখ্যাৰ বৰ্গ কেতিয়াও হ'ব নোৱাৰে কাৰণ 256ত 6 সংখ্যাটো একৰ ঘৰত 6 যিটো আছে সেইটো অকল যুগ্ম সংখ্যাৰ বৰ্গৰ ক্ষেত্ৰতে 6 আহে নাহে ঠিক আছে ইয়াত যি হওক 1 হওক 2 হওক যি হওক কিন্তু তো এইকেইটা সংখ্যাটো পিছফালৰ সংখ্যাকেইটাটো যুগ্ম অযুগ্ম হ'লে তো সেই সংখ্যাটো পিছফালৰ সংখ্যাটো যুগ্ম হ'লে সংখ্যাটো যুগ্ম হ'ব একৰ ঘৰৰ সংখ্যাটো যুগ্ম হ'লে যুগ্ম হ'ব হয় নাই আৰু একৰ ঘৰৰ সংখ্যাটো অযুগ্ম হ'লে অযুগ্ম হ'ব আৰু 6 যদি একৰ ঘৰত আহিব লাগে ইয়াত 256 6 আছে একৰ ঘৰত কিন্তু তাত 6 যদি আহিবলগীয়া হয় সেইটো অকল যুগ্ম সংখ্যাৰ বৰ্গই 6 হয় তো 256 তো কোনো পৰ্যায় হ'ব নোৱাৰে আৰু 169 তো আমি জানো 13 13 গুণ 169 হয় ঠিক আছে তাৰ মানে 13 টো কি হয় অযুগ্ম সংখ্যা হয় গতিকে তোমালোকৰ কোনটো অপচন কাৰেক্ট হ'ব 2 নম্বৰ হ'ব 169 যিটো অযুগ্ম সংখ্যাৰ বৰ্গ হয় তো তোমালোকে 2 নম্বৰ মাৰ্ক কৰিবা 2 নম্বৰ হয় অযুগ্ম সংখ্যাৰ বৰ্গ তলৰ কোনটোৰ একক স্থানত 1 থাকিব তো তোমালোকে গম পাইছাই 1 নম্বৰ 19 স্কয়াৰ यानी कि 19 * 19 কিমান 9 গুণ 81 81 1 বহিব তাত ধৰা পৰি গ'ল আৰু বাকি নাচালে হ'ল এইখিনি নাই তোমালোকৰ ঠিক আছে এটা তোমালোকে 10 সি নম্বৰ প্ৰশ্ন চোৱা সি নম্বৰ প্ৰশ্নটো অলপ মই বুজাবলগীয়া বুলি ভাবো কাৰণ ইয়াত তোমালোকে বেছিভাগে ভুল এটা কৰি দিয়া কি ভুল না যে তোমালোকে প্ৰশ্ন সুধিছে যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে প্ৰশ্ন এইটো হয় যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত স্বাভাৱিক সংখ্যা কেইটা থাকে তো চোৱা 18 ৰ স্কয়াৰ ওলাইলে 18 স্কয়াৰ কিমান হ'ব 18 8 8 গুণ 64 4 6 8 গুণ 8 8 14 8 1 4 8 4 12 2 3 324 19 ৰ সাগে 361 আছিল নেকি 1 8 9 8 17 9 1 1 8 16 361 ঠিক আছে তো 18 ৰ স্কয়াৰ হয় তোমালোকৰ 324 ঠিক আছে আৰু তোমালোকৰ 19 ৰ স্কয়াৰ কিমান পালো 361 তো ইহঁতৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তো আমি কি কৰো তো সাপোজ মই এটা সৰু এটা কোৱেশ্চন নদিম তোমালোকৰ যে ক'লো যে 2 আৰু 5 ৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তেতিয়া তোমালোকে ম্যাক্সিমাম ক'বা 4টা আছে নহয় জানো 4টা আছে বুলি ক'বা 4টা আছে বুলি ক'বা কিন্তু ইহঁতৰ মাজত কেইটা আছে একচুয়ালি সরি 4টা নহয় তোমালোকে 3টা আছে বুলি ক'বা তো একচুয়ালি আছে কেইটা চাবা তোমালোকে 3টা আছে বুলি ক'বা ম্যাক্সিমাম 3টা আছে বুলি ক'বা লেকিন একচুয়ালি আছে কেইটা দুটা 2 3 4 5 আমরা 2 আৰু 5 ৰ মাজত কেইটা সংখ্যা আছে দুটা আছে তো ম্যাক্সিমাম ইয়াত কি কৈ দিয়ে 3টা আছে বুলি কি কেনে কৰে
কিছুমানে হয়তো 5ৰ পৰা 2 মাইনাছ কৰি দিব, কৈ দিব 3, তো 3টা আছে। চ' একচুৱেলি 3টা আছে জানো? নাই, 2টা আছে। তো কোনোবাই সুধিব তোমাক 1ৰ পৰা 10ৰ মাজত কেইটা সংখ্যা আছে? তুমি ক'বা 9টা আছে। 9টা আছে জানো? তোমাৰ চেক কৰা। তাৰমানে ই 10ৰ পৰা 1টো মাইনাছ কৰি দিছে একচুৱেলি। তো চোৱা 2, 3, 4, 5, 6, 7, 8, 1, 2, 3, 4, 5, 6, 7 কিবা এটা নিলিখিলোঁ নেকি? ঠিক আছে, 1, 2, 3, 4, 5, 6, 7 9টো লিখা নাই, 8টা আছে। তো কিছুমান মেক্সিমামে ক'ব 9টা আছে, লেকিন 9টা নাই। ইহঁতৰ মাজত কেইটা সংখ্যা আছে? 8টা আছে। ঠিক আছে, 9টা নাই। তাৰমানে তুমি কি কৰিবা? ডাঙৰৰ পৰা সৰুটো মাইনাছ কৰিবা। মাইনাছ কৰি কৰি যি পোৱা তাৰ লগত আৰু এটা 1 মাইনাছ কৰি দিবা, তেতিয়া তোমালোকে গম পাই যাবা ইহঁতৰ মাজত কেইটা সংখ্যা আছে একচুৱেলি। যেনেকুৱা 10ৰ পৰা 1 মাইনাছ কৰি দিবা 9, আৰু 9ৰ লগত আৰু এক মাইনাছ কৰি দিবা 8। তো সেইটো হ'ব তোমাৰ কাৰেক্ট এনচাৰ। একেধৰণে 3, 6, 1ৰ পৰা 3, 2, 4 মাইনাছ কৰা। 1ৰ পৰা 4 গ'লে নাযায়, 11ৰ পৰা 4 গ'লে 7, ইয়াত থাকিলে 5, 5ৰ পৰা 2 গ'লে 37। তো মেক্সিমাম কৰি আহিবা 37 বুলি কাৰেক্ট কৰি আহিবা, কিন্তু 37 কাৰেক্টটো নহয়। ইয়াৰ লগত আৰু এটা 1 মাইনাছ কৰিবলগীয়া আছিলে, হৈ যাব 36। আৰু এই অপশ্যনত চাবা কিতাপৰ অপশ্যন 37 নাই। গতিকে হয়তো কিছুমানে ভাবিব উত্তৰ ভুল আছে। গতিকে চাবা ইয়াত আনচাৰ কি হ'ব তেনেহ'লে 36 হ'ব। ঠিক আছে, তো এতিয়া চাবা তলৰ কোনটো বৰ্গ সংখ্যা নহয় বুলি কৈছে। 4, 4 মানে আমি জানো 21ৰ হয়। 5, 7, 6 জানো আমি 24ৰ হয়। 7, 2, 9 জানো আমি 7, 2, 9 আমি নাজানো। 7, 2, 9 কাৰ আছিলে? তুমি কৰিব চাবা 7, 2, 9 কাৰ আছিলে? ওলাই চোৱা কাৰ হয়। যদি 25ৰ 6 to 5 হয় তেনেহ'লে তোমালোকৰ 27ৰ হ'ব পাৰে, কাৰণ 30ৰ কৰিব গ'লে তোমালোকৰ 900 ওলাবতো, 27ৰ হ'ব পাৰে। কিয়? 27, 7 আৰু 49 হ'লে 9 আহে এককৰ ঘৰত। আৰু 25ৰ পৰা 30ৰ ভিতৰত নাম্বাৰৰ ভিতৰত 27 এনেকুৱা নম্বৰ এটা আছে যাৰ এককৰ ঘৰত কি আহে? 9 আহে। তো ট্ৰাই কৰোঁ 27 দি। 27 দি ট্ৰাই কৰিলে 27, 7 আৰু 9, 50, 9, 4, 7 14, 14, 4, 18, 2 14, 4, 1, 2, 4, 5, 6, 8, 4, 12, চোৱা 27। ঠিক আছে, তাৰমানে 27ৰ হয়। তাৰমানে কোনটো অপশ্যন ইয়াৰ পৰা নহয়? 5, 7, 2 বাছিলে, তো ইয়ে নহ'ব। ঠিক আছে, বৰ্গ নহয়। আৰু 2025ৰ বৰ্গমূল 45 হয়, আৰু 20.25ৰ বৰ্গমূল কি হ'ব? এইটো মই নকওঁ, এইটো তোমালোকে নিজে কৰিবা। দশমিক পদ্ধতিৰে ওলাই চাবা বৰ্গমূল, বা কোনোবাই যদি মগজ খটাব পাৰা তো খটাবা। 2025ৰ যদি 45 হয়, 2025ৰ যদি 45 হয় তেন্তে 20.25ৰ কি হ'ব? তাৰমানে 45 পূৰণ কৰিলে 2025 হয়। তো 20.25 কি হ'ব? 45 পূৰণ কৰিলে 20.25 হ'ব। এতিয়া পইণ্ট তুমি ক'ত বহাবা এইটো তোমালোকৰ কাৰণে মই থৈছোঁ। ক'ত কোনটো অপশ্যনটো কাৰেক্ট হ'ব তোমালোকে নিজে কৰি ল'বা এইটো শেষৰটো। ঠিক আছে, গতিকে R1 আৰু R2 অনুশীলনী আমি ইয়াতে সমাপ্ত কৰিলোঁ। ঠিক আছে, তাৰপিছত আমি তাৰ পিছৰখিনি ডিছকাছ কৰিম।